Honorable Speaker, sir, to present a memento to Honorable Chief Minister in recognition for his remarkable service. Please give him a round of applause. He deserves it. We wish him continued strength and success in leading Assam towards greater heights. Please give him a round of applause. পঞ্চদশ বিধানসভাত আমি সবে ৰাইজৰ প্ৰতিনিধি হৈ আছিলোঁ আৰু আজি আহি শেষ পৰ্যায় আহি পৰি এইটো শেষ এটা বিধানসভাৰ অধিৱেশন এইটোৰ কাৰণে মই বিধানসভাৰ তৰফৰ পৰা সকলো বিধায়কক লৈ ফালে এটা গেট টুগেডাৰ আৰু একেলগে এসাঁজ খোৱাৰ দিনাৰটো হজ কৰিছিলোঁ। বিশেষ দিনটো হ'ল আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, যাক লৈ আমি সকলোৱে গৌৰৱ কৰোঁ, যিজনে আজি 25 বছৰ এই ৰাজ্যখনক সেৱা কৰিলে। এই ৰাজ্যখনত গোটেইটো তেখেতে এটা নতুন চিন্তাৰে বিভিন্ন ক্ষেত্ৰখনত কাম কৰি ফালে এই দেশখন মানে বেলেগৰ লগত, আমাৰ ৰাজ্যখন বেলেগৰ লগত মানে তুলনা কৰিব পৰা এই পৰ্যায়লৈকে আনিলে। তেখেতৰ 25 বছৰ সম্পূৰ্ণ হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ। 2001 চনৰ তেখেতে প্ৰথম বিধায়ক হৈছিলে, আজি 2025 সম্পূৰ্ণ হ'ল, 2026লৈকে আহিলে। আৰু সেইটোৰ কাৰণে তেখেতৰ নামতো আজি আমি কেক কাটি ফালে তেখেতক আমি কংগ্ৰেচুলেশ্যন জনাইছোঁ আৰু আহি থকা দিনটোৰ কাৰণে শুভেচ্ছা জনাইছোঁ। 25 বছৰ যেনেকৈ তেখেতে MLA পৰা মন্ত্ৰীৰ পৰা মুখ্যমন্ত্ৰী হৈ অসমৰ জনগণৰ কাৰণে আৰু অসমৰ কাৰণে কাম কৰিলে আৰু চবকে এটা সাহস দিলে। সেয়া যেন আহি থকা দিনটোতো তেখেতে আৰু তেনেকুৱাকৈ আমাৰ অসমক নেতৃত্ব দিব পাৰে আৰু আমি নেক্সট গোল্ডেন জুবিলি যাতে পালন কৰিব পাৰোঁ 50 বছৰ সম্পূৰ্ণ কৰাৰ নামত তেখেতৰ নামতো আমি কেক কাটিলোঁ। Honorable Speaker, sir, to present a memento to Honorable Chief Minister in recognition for his remarkable service. Please give him a round of applause. He deserves it. We wish him continued strength and success in leading Assam towards greater heights. Please give him a round of applause. পঞ্চদশ বিধানসভাত আমি সবে ৰাইজৰ প্ৰতিনিধি হৈ আছিলোঁ আৰু আজি আহি শেষ পৰ্যায় আহি পৰি এইটো শেষ এটা বিধানসভাৰ অধিৱেশন। এইটোৰ কাৰণে মই বিধানসভাৰ তৰফৰ পৰা সকলো বিধায়কক লৈ ফালে এটা গেট টুগেডাৰ আৰু একেলগে এসাঁজ খোৱাৰ দিনাৰটো হজ কৰিছিলোঁ। বিশেষ দিনটো হ'ল আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, যাক লৈ আমি সকলোৱে গৌৰৱ কৰোঁ, যিজনে আজি 25 বছৰ এই ৰাজ্যখনক সেৱা কৰিলে। এই ৰাজ্যখনত গোটেইটো তেখেতে এটা নতুন চিন্তাৰে বিভিন্ন ক্ষেত্ৰখনত কাম কৰি ফালে এই দেশখন মানে বেলেগৰ লগত, আমাৰ ৰাজ্যখন বেলেগৰ লগত মানে তুলনা কৰিব পৰা এই পৰ্যায়লৈকে আনিলে। তেখেতৰ 25 বছৰ সম্পূৰ্ণ হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ। 2001 চনৰ তেখেতে প্ৰথম বিধায়ক হৈছিলে, আজি 2025 সম্পূৰ্ণ হ'ল, 2026লৈকে আহিলে। আৰু সেইটোৰ কাৰণে তেখেতৰ নামতো আজি আমি কেক কাটি ফালে তেখেতক আমি কংগ্ৰেচুলেশ্যন জনাইছোঁ আৰু আহি থকা দিনটোৰ কাৰণে শুভেচ্ছা জনাইছোঁ। 25 বছৰ যেনেকৈ তেখেতে MLA পৰা মন্ত্ৰীৰ পৰা মুখ্যমন্ত্ৰী হৈ অসমৰ জনগণৰ কাৰণে আৰু অসমৰ কাৰণে কাম কৰিলে আৰু চবকে এটা সাহস দিলে। সেয়া যেন আহি থকা দিনটোতো তেখেতে আৰু তেনেকুৱাকৈ আমাৰ অসমক নেতৃত্ব দিব পাৰে আৰু আমি নেক্সট গোল্ডেন জুবিলি যাতে পালন কৰিব পাৰোঁ 50 বছৰ সম্পূৰ্ণ কৰাৰ নামত তেখেতৰ নামতো আমি কেক কাটিলোঁ।